নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আহিলোঁ। এই ভিডিঅ'টো হ'ল বহুত দাদাই মোলৈ ফোন কৰি থাকে বা মেক্সিমৰ বিষয়ে কয়, মেছেজ লিখে। আজি এখন মেক্সি চুপ্ৰ মেক্সি ট্ৰাক আৰু এই গাড়ীখন আহিছে। মোৰ ভিডিঅ' চাই অহা নাই, কিন্তু মোৰ বেলেগে ভিডিঅ' চাই দাদাজনক কৈ পেলাই পঠিয়ালে আৰু টানি আনিলে। গাড়ীখন ষ্টাৰ্ট হয় আৰু বন্ধ হৈ যায় বন্ধুসকল চাব। আৰু মেক্সি ট্ৰাকৰ বিষয়ে আগতে দুই এটা ভিডিঅ' বনাইছোঁ, যিহেতু আমাৰ ইয়াত গাড়ী কম। আৰু এইখনে হ'ল মেক্সি ট্ৰাক আৰু এই গাড়ীখন ষ্টাৰ্ট হয়। এইখনে মেক্সি ট্ৰাক আৰু আহিছে। আৰু কি হয় বন্ধুসকল চাব, আপোনালোকৰ যদি মেক্সি ট্ৰাক আছে চুপ্ৰ, আপোনালোকে এই ভিডিঅ'টো গুৰুত্ব দি চাব। প্ৰথমতে মই বেমাৰটোৰ বিষয়ে কৈ লওঁ। এইটো চাবি অন কৰিলোঁ। ইয়াতে আপোনাৰ ইঞ্জিন ওলাই আছে, চেক ইঞ্জিন ওলাই আছে। আৰু যেতিয়া ষ্টাৰ্ট দিম, ষ্টাৰ্টে বন্ধ যাব। ষ্টাৰ্ট দিলোঁ, আকৌ বন্ধ হৈ যায়। টেক টেক কৰি পেলাই বন্ধ হৈ যায় বন্ধুসকল। এতিয়া আমি এক্সটো লগাই চাম আৰু কি হৈছে আপোনালোকৰ আগতো ক'ম। আৰু যদি ভিডিঅ'টো কেনে পালে জনাব। মই ৰ'ব কামটো কৰি লওঁ, প্ৰথমতে ভাল হয় নে নহয় চাই লওঁ, তাৰপিছত আপোনালোকে জনাবলৈ ভাল লাগিব। কি হৈছে বেমাৰটোৰ বিষয়ে মই চাই লওঁ প্ৰথমতে। আৰু মই চাই আছোঁ, ইয়াতে আছে কেমচাপ চেঞ্চৰ আৰু ৰিয়েল প্ৰেছাৰ চেঞ্চৰ এনেকৈ দেখাইছে। আৰু মই ইয়াৰ পৰা বাছি লৈ মই চাই লওঁ, ৱাইৰিং ক'ৰবাত হয়তো শ্বৰ্ট থাকিব পাৰে। শ্বৰ্ট থাকিলেও ষ্টাৰ্ট নহয়। আৰু মই যিটো ৰিয়েল প্ৰেছাৰ চেঞ্চৰ বা কেম চেঞ্চৰ চালোঁ, তলতে বডি হৈ আছিলে। বডি হোৱাৰ ফলতে কাৰেণ্ট নাপায়, কাৰেণ্ট নোপোৱাৰ ফলতে টেক টেক কৰি বন্ধ হৈ যায়। আৰু মই সম্পূৰ্ণ ৱাইৰিং খুলি পেলাই এয়া বনাই আছোঁ। ৱাইৰবোৰ মাজে মাজে নেকেট আছিলে আৰু ধুনীয়াকৈ বনাই পেলাই আপোনালোকক দেখুৱাম। আৰু আপোনালোকে যদি পাৰে এনেকৈ ৱাইৰিং ছেটটো খুলি আনিব। তাতে ৱাইৰিং ইনজেক্টৰ ৱায়াৰো হয়তো বডি থাকিব পাৰে, হয় ফাইল চেঞ্চৰ ৱায়াৰ বডি থাকিব পাৰে। আৰু ইয়াৰ আছিলে কেম চেঞ্চৰ ৱাইৰিং নেকেট আছিলে। আৰু মই ধুনীয়াকৈ কমপ্লিট কৰি ল'লোঁ। আৰু যিহেতু ষ্টাৰ্টতে টেক টেক মাৰিছিলে, কিছু লোকে ভাবিব চাগে ইনজেক্টৰ বেয়া হ'ল, কিন্তু আমি ইনজেক্টৰ চোৱা নাছিলোঁ। আমি চাইছোঁ ইলেক্ট্ৰিকেল লাইনটো। ইলেক্ট্ৰিকেল লাইনত ক'ৰবাৰ কিবা চিগা আছে নেকি? হয়, চিগা আছিলে। যিটো কেম চেঞ্চৰ ৱায়াৰ চিগা আছিলে, আমি ঠিক ঠাক কৰিলোঁ। এতিয়া ষ্টাৰ্ট দিম বন্ধুসকল চাব। আৰু আমি এতিয়া ষ্টাৰ্ট দিম। এতিয়া হাফ চেল্ফতে ষ্টাৰ্ট হ'ল। আৰু যিহেতু BS4 BS6 গাড়ীত হঠাৎ বন্ধ হৈ গ'লে বা ষ্টাৰ্ট হৈ কিবা আনিব বনালে যদি চাউণ্ড বেলেগ দিয়ে, প্ৰথমতে ৱাইৰিং লাইনটো চেক কৰি ল'ব লাগে। তাৰপিছত অন্যান্য ইনজেক্টৰ পাম্প চাম অন্যান্য পিছত খুলিব লাগে। কেতিয়াবা কি হয়, চব বনোৱাৰ পিছতো একেটা সমস্যাই হয়। সেই গতিকে কওঁ, প্ৰথমতে ইলেক্ট্ৰিকেল লাইনটো চাব। যদি চব ক্লিয়াৰ থাকে, যদি এনেকুৱা মেচিন আছে, এক্সটল আছে, এক্সটলৰ জেগালৈ যাব। নগ'লেও যিসকল নথকাৰ মেকানিকসকলেও আপোনালোকে প্ৰথমতে ইলেক্ট্ৰিকেল লাইনৰ ক'ৰবাৰ ৱায়াৰ চিগা আছে, যিহেতু বডিত ঘৰণি খাই যায়। ঘৰণি খাই দুডাল ৱায়াৰ টাচ হৈ গ'লে তেনেকুৱা হয়। আৰু এইখন গাড়ী তেনেকুৱা হৈছিলে, দুডাল ৱায়াৰ ঘৰণি খাই গৈছিলে। আৰু মই ঠিক কৰিলোঁ। আৰু ক'ব বিচাৰিলোঁ যে পটককৈ যিকোনো বস্তু খুলি নিব ৱাইৰিং চেক নকৰাকৈ। আৰু ভিডিঅ'টো কেনে পালে ধন্যবাদ আৰু জনাবলৈ নাপাহৰিব।